কোনখন পেপাৰ প্ৰকাশ পাব? জয়গুৰু শংকৰ আজি 17-19 তাৰিখৰ পৰা শ্ৰীমন্ত শংকৰদেৱ শিৱসাগৰ জিলা শাখাৰ 62 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। আজি দিনটো শেষৰ দিন। আজি এই ধৰ্মধ্বজা ডিমৌ আঞ্চলিক শাখাৰ বাবে 63 সংখ্যক অধিৱেশনৰ কাৰণে লৈ যাব। পুৱা 9 বজাত প্ৰথম যিখন কাৰ্যনিৰ্বাহ হোৱা হৈছিলে নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহ, তাত সভাপতিৰ আসন অলংকৃত কৰি ৰাজেন বৰুৱা বাবুৰ নেতৃত্বত মূলৰ সদস্য যোৱা নিশা নিৰ্বাচন হৈ গ'ল আৰু এতিয়া জিলা শাখাৰ সম্পাদকৰ দৰে গধুৰ দায়িত্ব কৃষ্ণ মিৰ্জাপুৰ সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰি তেওঁক সিদ্ধান্ত গ্ৰহণ কৰি তেওঁক সম্পাদক হিচাপে নিৰ্বাচিত কৰিলে আৰু সহকাৰী সম্পাদক উপসভাপতি নিৰ্বাচিত কৰা হ'ল। লগে লগে শিশু আইমাতৃ কল্যাণ শাখা সমিতিখনো শিৱসাগৰ জিলা শাখাই নতুনকৈ গঠন কৰিলে আৰু তাত আগৰ উপসভানেত্ৰী শ্ৰীযুতা অনুপমা গগৈ আই, সভানেত্ৰী আগৰ সভানেত্ৰী চন্দ্ৰমা গগৈ আই, মূলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হিচাপে শিশু আইমাতৃ কল্যাণ সমিতি আৰু জিলা শাখাৰ দৰে শিশু আইমাতৃ কল্যাণ সমিতিৰ গধুৰ দায়িত্বভাৰ পুনৰবাৰ মোৰ এই অধমৰ নিৰু গগৈ আইকে পুনৰবাৰ দায়িত্ব অৰ্পণ কৰিলে। হিমালয় সদৃশ গধুৰ দায়িত্ব ভকত আৰু ভাগৱতৰ সাক্ষী কৰি পালন কৰি যাম বুলি ঈশ্বৰৰ চৰণত সেৱা জনাই দায়িত্বভাৰৰ শপত গ্ৰহণ ইতিমধ্যে কৰা হৈছে। ধন্যবাদ। জয়গুৰু শংকৰ। এয়া নিৰু গগৈ আই দুআষাৰ আছিল। তেতিয়া আমাৰ সম্পাদক ৰমেশ গগৈ বাপজনাৰ দুআষাৰ কওক। কৃষ্ণ নমস্কাৰ, মই খনামুখ পঞ্চায়ত আঞ্চলিক শাখাৰ সম্পাদক হয়। আমাৰ এই আঞ্চলিক শাখাৰ আতিথ্যত আৰু খনামুখবাসীৰ ৰাইজৰ সহযোগত শিৱসাগৰ জিলাৰ 72 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ আজি তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰৰ প্ৰাংগণত প্ৰচাৰক বুদ্ধ গগৈ সমন্বয় ক্ষেত্ৰত আজি তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল। আজি এই তিনিদিনীয়া কাৰ্যসূচীৰ অন্তিম দিন। আজি আমাৰ মুকলি সভা বৰ্তমান চলি আছে। ইয়াৰ পিছতে আজি সন্ধিয়া আমাৰ 6 বজাৰ লগে লগেই অনুষ্ঠানভাগে সামৰণি পৰিব। আমি শিৱসাগৰ জিলাৰ 12খন আঞ্চলিকৰ বিভিন্ন প্ৰাথমিক সমূহৰ পৰা ভকত বৈষ্ণৱসকল আহি আমাৰ আজি ভাগত অংশগ্ৰহণ কৰিছিল। গতিকে সদৌতি ভকত বৈষ্ণৱলৈ আমাৰ কৃতজ্ঞতা আমি অভিনন্দন জনালোঁ। ইমানেই আজি অধিৱেশনৰ। ধন্যবাদ থাকিল। এয়া কাৰ্যালয়। মই আহিছোঁ এতিয়া আমাৰ নৱবাপজনাৰ ওচৰলৈ। কওক দুআষাৰ কেনে পালে আজি শেষ দিন? অনুষ্ঠানৰ শেষ 72 সংখ্যক শিৱসাগৰ জিলা শাখাৰ বাৰ্ষিক অধিৱেশনৰ শেষ আজিৰ দিন। এই শেষৰ দিনটোত আমাৰ কাৰ্যসূচীৰ প্ৰথম অনুষ্ঠান সভাত আমাৰ আঞ্চলিক শাখাৰ শ্ৰদ্ধাৰ আইসকল 72 সংখ্যক জিলা অধিৱেশনৰ ৰাখি 72গৰাকী আই মাতৃয়ে যি বৰগীত গুৰুজনাৰ অনুপম সৃষ্টি বৰগীত, এই বৰগীত পৰিৱেশন কৰি আমাৰ সমস্ত বাপাই লগতে যুৱক যুৱতী শিশু সমস্তকে আপ্লুত কৰিলে। আমি সাংস্কৃতিক সম্পাদক শাখা সমিতিৰ সংস্কৃতি শাখা সমিতিৰ সম্পাদক হিচাপে এই ইয়াত আমি সম্পূৰ্ণ সহযোগিতা দি তেখেতলোকক
মনৰ যি অভিপ্ৰায় আমি পূৰণ বুলি আমি ভাবিছোঁ। পেৰা সমষ্টৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু এনেদৰে আমাৰ আইসকলে ভৱিষ্যত কাৰ্যপন্থা হাতত লৈ আমাৰ আঞ্চলিকৰ গৌৰৱ উজ্জ্বল কৰিব বুলি ভাবিছোঁ আৰু শেষ মুহূৰ্তত আমাৰ অধিৱেশন সাফল্যমণ্ডিত হ'ব বুলি আমি প্ৰভুৰ প্ৰাৰ্থনা জনাই আমি ক'বলগীয়া এই সামান্য কথা সামৰণি মাৰিছোঁ। আগবাছ হ'ব পাৰে, আগবাছ সকলোকে এজন বুলি ভাবি প্ৰাৰ্থনা কৰিব। কৃষ্ণ জয়গুৰু শংকৰ, জয়তু শ্ৰীমন্ত শংকৰদেৱ সংঘ, আঞ্চলিক শাখা। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বাপজনালৈ অশেষ ধন্যবাদ থাকিল। সুকলমে পাৰ হৈ গ'ল বুলি ভাবিছোঁ। আজি সামৰণি কৰিছোঁ, সেইকাৰণে সামৰণি অনুষ্ঠানটোতে ৰৈ আছোঁ। আপোনালোকৰ আইগৰাকীয়ে মোক ক'লে বৰ মন কৰিছে দেই, ঢেৰ বেলেগ মন কৰিছে আইগৰাকীয়ে। এয়া আমাৰ শেষ মুহূৰ্তৰ সময়। এয়া আমাৰ চিকিৎসা শিবিৰৰ নাৰ্ছ বাইদেউসকল বহি আছে। এয়া সকলোৱে মন মৰি গৈছে, আজি শেষৰ দিন। অলপ পিছত সকলোৱে কান্দিবও চাগে। লাগিছে ইমান ভালকৈ ইমান ফৰকাল কথা শেষ কৰিব পাৰিছোঁ ন। মানুহৰ মনটো চবৰে প্ৰফুল্ল হৈ আছে। হয় হয়। আইসকলৰ মুখত হাঁহি, বাপসকলৰ মুখত হাঁহি, প্ৰধান সম্পাদক পদত আহি গ'ল, তেওঁৰ মুখত হাঁহি। গতিকে আমি আৰু সফল হৈছোঁ বুলি ভাবিছোঁ। সফল হৈছোঁ বুলি ভাবিছোঁ আমি। হয়, কৃষ্ণ কৃষ্ণ। এয়া আছিল আজি আমাৰ শেষৰ দিনৰ। ময়ো আজিলৈ সামৰণি মাৰিছোঁ। আকৌ নতুন নতুন ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। চাব সকলোৱে। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি আগুৱাই নিব। বাই বাই।